আমাৰ আজি থমনা VCDCৰ আণ্ডাৰত আমি যিমানখিনি গাঁও হৈ আছে সকলোৰ পৰা জ্যেষ্ঠসকলক আমি নিমন্ত্ৰণ দিছিলোঁ। যিবিলাক ব্যক্তি অবৰৰ লগত জড়িত আছিল আগতে অবলৰ আন্দোলন কৰিছিলে, লগতে তেওঁলোকে আকৌ GSP লৈকে আহিলে। GSP আহি তেওঁলোক আমি এটা সম্বৰ্ধনা অনুষ্ঠান এটা কৰিছোঁ। এই সম্বৰ্ধনা অনুষ্ঠানটোত আজি আমি সকলো ৰাইজে নিজে আকোৱালি আহিছে, সকলো উপস্থিত হৈছে, কোনো যেন নোহোৱাকৈ থকা নাই। আজি 300 ব্যক্তিৰ ওপৰত আহি তেওঁলোকে ইয়াতে একত্ৰিত হৈছে। এইজনে সিজনে যে মনৰ দুখৰ কথা আৰম্ভ কৰিছে, কিয় এনেকুৱা হ'ল, কি হ'ল, আগতো আমি এনেকুৱা হ'ব নালাগে, মত বিনিময় কৰিছে। মত বিনিময়ৰ জৰিয়তে আজি আমাৰ GSP দলটো আমি শক্তিশালী কৰাৰ কাৰণে প্ৰণ লোৱা হৈছে। আৰু জ্যেষ্ঠসকলে নিজে কমিটি এখন বনাই লৈছে যে আমি গাঁও বিয়ে ঘূৰি হ'লেও আমি আগন্তুক যেনেকুৱা আছিল ঠিক তেনেকুৱা কৰা এটা চেষ্টা এটা কৰিম বুলি প্ৰতিবদ্ধ হৈছে। তাৰ লগতে ময়ো বিচাৰিছোঁ যেন আমাৰ GSP দলটো এনেকুৱা শক্তিশালী হ'ব, কাৰণ আমাৰ যুৱমণ্ডল GSP যুৱমণ্ডল খোলা হৈছে, তেওঁলোকে এনেকুৱা শক্তিশালী হৈছে, গাঁৱে ভূঞে গৈ পেলাই তেওঁলোকে নিজৰ শাখাৰ পৰা আৰম্ভ কৰি আঞ্চলিকবিলাক বনোৱা আৰম্ভ কৰি দিছে। আৰু আৰম্ভ কৰি আজি ইয়াত বুলিয়ে নহয়, পুৰা BTCখনতে আমি এটা আশাবাদী যে সকলোৱে একত্ৰিত হৈ আছে। আৰু যি ভুল কৰিলে তেওঁলোকে এই ভুলৰ কথাত কাণেৰে শুনিছে, লিখাই শুনিছে, পেপাৰত পাইছে, মিডিয়ামত পাইছে, সেইবিলাক নিশ্চিত চিন্তিত তেওঁলোকে নিজে বুজি পাইছে। আৰু যেন ভৱিষ্যতে যে এনেকুৱা নহয় যে আমি নিজৰ বেৰাখন হেৰুৱালোঁ, আমি ক'ব লগা নাই। কিন্তু যিটো নেকি পৰিস্থিতি হয় মানুহৰ কিনা বেচা যিটো নেকি নীতি চলি আছে, সেই কিনা বেচা নীতিটো মানুহবিলাক কিনি বিক্ৰী হোৱাটো মই তেওঁলোকক ভাল বুলি ভবা নাই। কাৰণ তেওঁলোকে বিক্ৰী হ'ব নালাগে, অলপ অলপ পইচাৰ কাৰণে যে তেওঁলোকে বিক্ৰী হৈ নিজৰ জাতি মাটি ভাতি বিক্ৰী কৰাৰ চেষ্টা এটা কৰি আছে, সেইখিনি যেন নহয়। মই এইখিনি অনুকিয়াই দিছোঁ যেন আমি একত্ৰিত হৈ থাকোঁ। প্ৰমোদ বড়ো চৰকাৰ নেতৃত্বত থাকি আজি মোৰ অৱস্থাটো চাওঁ, যিজন ব্যক্তি মই নিজে তেওঁলোকক চৰকাৰ গঠন কৰাৰ কাৰণে মোক কিমান জাগাত লুকুৱাই ৰাখিলে, লুকুৱাই ৰাখি আজি হেমন্ত বিশ্ব শৰ্মাই দাই নি পেলাই মোক তেওঁলোকে চৰকাৰখন গঠন কৰাই দিলে। যিদিনাখনৰ পৰা হৈছিলোঁ সেই দিনাৰ পৰাই মোৰ ওপৰত ধুমকি আহি আছে, আজি কাটিম, কালি কাটিম কৰি মই 3 বছৰ কাৰ্যকাল পাৰ কৰি দিলোঁ। পাৰ কৰি দিয়াৰ পাছত তেওঁলোকৰ আকৌ কিছুমান ক্ষেত্ৰত এনেকুৱা দবাও আহিল, যিটো দবাও ইলেকশ্যন আগমুহূৰ্তত সেই দবাত মই হা নকৰাৰ কাৰণে মোক আকৌ তেওঁলোকে টো ড্ৰপ কৰি দিলে। তাতো মই দুখ কৰা নাই বা হেৰি কৰা নাই, ৰাইজ মোৰ লগত আছে যেতিয়া মই চিন্তা এটা কৰা নাই। পৰৱৰ্তী তেওঁলোকে চিন্তা কৰাটো ভাল বুলি মই ভাবোঁ। কাৰণ এই এনেকুৱা অৱস্থাটো থাকে, যিজন ব্যক্তিয়ে চৰকাৰ গঠন কৰিছোঁ, যিজন ব্যক্তি চৰকাৰ গঠন কৰাৰ কাৰণে আগ্ৰহ কৰি মোক লৈ আহিছিলে, সেইজন ব্যক্তিক মানে টো ড্ৰপ কৰাটো মই ভাল বুলি মই ভবা নাই। আৰু তেওঁলোক মই চৰকাৰখনকো মই ক'ব বিচাৰিছোঁ যেন তেওঁলোকে যেন এইটো কাম কৰাটো উচিত নাছিল। মই তাত দুখ কৰা নাই বা বেয়াও পোৱা নাই, তেওঁলোকক মই বিৰোধী নকৰোঁ বা বিৰোধী কৰাটো মোৰ কৰ্তব্য নহয়। কাৰণ তেওঁলোকৰ যিটো ভাল লাগিছে তেওঁলোকে কৰিছে, আৰু মই এতিয়া কি ভাল লাগে, মই কি কৰিব লগা আছে সেইটো মই নিজে কৰি আগবাঢ়ি যাম। GSP শক্তিশালী লৈ গৈ আগন্তুক যেন চৰকাৰৰ আমি পাৰ্ট এটা হ'ব পাৰোঁ, আমি সেইটো চেষ্টা এটা কৰি আছোঁ। আমি 2025 পৰা সাজুটো হৈ আছে, আপোনালোকে নিজে দেখি আছে, দিন ৰাত আমাৰ মিটিং চলি আছে। দিহিৰাত বুলিয়ে নহয়, দিহিৰাত নহয়, ধনশ্ৰীপুৰ, ওদালগুৰি আদি কৰি যিমান এৰিয়া আছে, কোকৰাঝাৰ, বিজনীৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে, সকলো জেগাতে আমি এতিয়া শক্তিশালী কৰা আৰম্ভ কৰিছোঁ। আমি যিয়ে নহওক, আমাৰ টকাত বল নাই যদি আমাৰ মুখৰ বল আছে, মুখেদি হওক, কথাইদি হওক, মানুহৰ লগত আলোচনা কৰি একত্ৰিত কৰি মিলাপ্ৰীতিৰ মাজেৰে যে সমন্বয় ৰাখি আমি নিজৰ জাতি মাটি ৰক্ষাৰ লগতে যিমানখিনি কৰণীয় কাম আছে কৰাৰ কাৰণে আশাবাদী, আৰু সেইখিনি কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু কৰি সকলো ৰাইজক আমি দেখুৱাই দিম। নিশ্চয় কিছু পৰ্যালোচনা হৈছে। আচলতে সেইটো নহয়, বিষয়টো আছিল আমাৰ যে VCDC সমূহৰ প্ৰাক্তন বড়ো কৰ্মী তথা GSP কৰ্মীসকলক মাতি সম্বৰ্ধনা অনুষ্ঠান, এই কাৰ্যসূচী চলি আছে আমাৰ দিহিৰা ব্লকত। আজিও অন্যতম কাৰ্যসূচী, আৰু কাৰ্যসূচীটো যথেষ্টভাৱে আমি সঁহাৰি পাইছোঁ। ৰাইজ ওলাই আহিছে, জ্যেষ্ঠসকল আহিছে, দিহা পৰামৰ্শ দিছে, জ্যেষ্ঠ নাগৰিক কমিটি এখন গঠন হৈছে। গতিকে আমি আশা কৰিছোঁ 2025 চনত নিৰ্বাচনক কেন্দ্ৰ কৰিয়ে আমি এইবিলাক কুচকাজ আৰম্ভ কৰি আছোঁ। গতিকে আশা কৰিছোঁ 2025 চনত আমাৰ GSP দলৰ ফালৰ পৰাই আমি বহুকেইটা চিট আমি ওলাই নিয়াৰ সম্ভাৱনা আছে। গতিকে তাকে লৈ ৰাইজৰ মাজত মত বিনিময় কৰিছোঁ, তেখেতসকলক মাতি আনিছোঁ। আমি ভুল বুজাবুজি কিছুমান হৈছিল যে বড়ো অবৰৰ মাজতো কিছুমান কথা ভুল বুজাবুজি থাকে। আজি আমি ৰাইজক জনাইছোঁ যে বড়ো অবৰৰ সংঘাত বা বড়ো অবৰৰ মাজত কোনো কাজিয়া পেচাল নাই। আমি সাংবিধানিক কাজিয়া এখন, যে সাংবিধানিক গণতন্ত্ৰৰ মাধ্যমত যিখিনি সংবিধান, এই সংবিধানৰ কাৰণে আমি আজি GSP দলে এটা গণতান্ত্ৰিকভাৱে আমি যুঁজাৰ কাৰণে বা ৰাজনৈতিকভাৱে আমি যুঁজাৰ কাৰণে আগবঢ়াৰ কাৰণে ৰাইজক আমি বুজাই দিছোঁ। আৰু যথেষ্ট ৰাইজে বুজি পাইছে যে আমি এইবাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ পদ হেৰুৱাই ৰাইজে কেনেকুৱা অনুভৱ কৰিছে, সেই অনুভৱটো আজি ব্যক্ত কৰিছে। পোৱা নোপোৱাৰ কথা কিছুমান কৈছে যে আমি এতিয়া আশা কৰিছোঁ যে ৰাইজ যেতিয়া আমি ওলাই আহিছে, গণতন্ত্ৰত ৰাইজে ৰজা। গতিকে গণতন্ত্ৰত যেতিয়া ৰাইজে ৰজা পাতিলে যোনে ৰজা হ'ব সেইজনে ৰজা হ'ব, যাক ৰজা পাতে সেইজনে ৰজা হ'ব। গতিকে ইয়াৰ পৰাই আমি মেছেজ দিব বিচাৰিছোঁ BTC-বাসী ৰাইজক, অসমবাসী ৰাইজক, যে আমি BTC-ত থকা অনাবৰৰ মানুহেও যি সংগ্ৰাম কৰিব পাৰোঁ বা BTC-ত থকা লাখ লাখ জনতায়ো যি
আজি ৰাজনৈতিকভাৱে অধিকাৰ পাব পাৰোঁ। তাৰে কাৰণতে আমি স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহিছে। চাব, আপোনালোকে টিভিৰ পৰ্দাত দেখিব বা আপোনালোকে মিডিয়াৰ যোগেদি প্ৰচাৰ কৰিব। নিশ্চয় আজিৰ এই সভাখনত যথেষ্ট সংখ্যক বৃদ্ধ বয়োজ্যেষ্ঠ সেই লোকসকল আহিছে, আমাক দিহা দিছে, পৰামৰ্শ দিছে আৰু তেখেতসকলে আমাক সকলো কাৰ্যসূচীতে সহযোগ কৰিম বুলি আমাক কথা দিছে। এই ক্ষেত্ৰত আপোনালোকৰ মিডিয়াৰ চেলৰ জৰিয়তে আমি আশা কৰিছোঁ অসমবাসীক এই মেছেজটো আপোনালোকে নিশ্চয় দিব আৰু ইয়াত আগুৱাই যোৱাৰ কাৰণে যিটো আমাৰ সংগ্ৰাম বা যিটো ৰাজনৈতিক সংগ্ৰাম, এই আগুৱাই নিয়াৰ ক্ষেত্ৰত আমাক আপোনালোকৰ মিডিয়াৰ যোগেদি যথেষ্ট সহায় কৰি আহিছে আৰু অনাগত দিনতো আপোনালোকে নিশ্চয় সহায় কৰিব। আমি বিচৰা নাই যে BTCত বাস কৰা এই অঞ্চলত যে বড়োৰ সংঘাত হওক, আমি এইটো কেতিয়াও বিচৰা নাই। যে বড়োৰ মাজত ভাই মানে কাজিয়া হওক, এইটো বিচৰা নাই। আমি চৰকাৰক ক'ব খুজিছোঁ যে আজি 70% মানুহক তেওঁলোকে গুৰুত্ব নিদি 30% মানুহক যদি গুৰুত্ব দিয়ে, তেনেহ'লে ইয়াত নিশ্চয় এটা সংঘাত সৃষ্টি হোৱাৰ কাৰণে হয়তো দায়ী যদি হ'ব লাগে, চৰকাৰ নিশ্চয় দায়ী হ'ব। গতিকে আমি কিন্তু কেতিয়াও সংঘাত বিচৰা নাই। আজি বড়োসকলৰ ভাইসকলেও কিন্তু এই সংঘাতটো বিচৰা নাই। তেওঁলোকে ৰাজনৈতিকভাৱে কৈছে যে আমি ইয়াত বড়োলেণ্ড লাগে, হয়তো ৰাজনৈতিকভাৱে কৈছে, আৰু অনাবড়োসকলেও কৈছে বা GSP সকলে আমি কৈছোঁ যে ইয়াত বড়োলেণ্ড নালাগে। কাৰণ কিয়, বড়োৰ যাতে সংঘাতটো নহয়, তাৰ কাৰণে আমি যিটো তেওঁলোকে বড়োসকলে যিটো দাবী কৰিছে বড়োলেণ্ড লাগে বা আপচুই দাবী কৰি আছে বড়োলেণ্ড লাগে, আমি তেখেতসকলকো আহ্বান জনাইছোঁ বা আমি ভাতৃঘাতী সংঘৰ্ষৰ কাৰণে তেখেতসকলকো আমি এটা আহ্বান জনাইছোঁ যে এইবিলাক কথা তেখেতসকলেও আজিৰ ক্ষেত্ৰত মাত মাতিব নালাগে, ৰাজনৈতিক কৰক। যে ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতসকলে বড়োৰ ভোট লৈও জয়যুক্ত হৈছে, আমি তাক ৱেলকাম জনাইছোঁ। সেইটোত আমি কোনো ধৰণৰ যে মানে সংঘাত সৃষ্টি কৰাৰ কাৰণে তেওঁলোকক আমি বিচৰা নাই। গতিকে ইয়াৰ দ্বাৰা আশা কৰিছোঁ 2025 চনত যে BTCত যি আমি আজি কিছু 8-10ৰ পৰা সংখ্যা আজি চিট ওলাই লৈ যাম, তাৰ কাৰণে কিন্তু পূৰ্ণ যোগাযোগ কৰিছোঁ বা পূৰ্ণভাৱে আমি এতিয়া ৰাজনৈতিকভাৱে আগবাঢ়ি যাম বুলি আপোনালোকক কথা